আমি দেখিছোঁ যে আমাৰ অসমৰ উন্নয়নৰ স্বাৰ্থত অসমৰ বিধানসভালৈ আমাৰ অনুসূচিত জাতি সংৰক্ষিত সমষ্টিৰ পৰা 9জন বিধায়ক নিৰ্বাচিত হৈছে আৰু নতুনকৈ আমাৰ হাজো শুৱালকুছি যি বিধানসভা সমষ্টি এই সমষ্টিটো আমাৰ সেই সংৰক্ষিত বিধানসভা সমষ্টিৰ ভিতৰত নতুনকৈ সংযোজন হৈছে। আমি কালিলৈ আটাইকেইজন বিধায়ককে অসম অনুসূচিত জাতি পৰিষদে সাক্ষাৎ কৰি তেখেতলোকক আনুষ্ঠানিকভাৱে অভিনন্দন জ্ঞাপন কৰিম। আমি এই হাজোৰ পৰাই আজি পবিত্ৰ ভূমিৰ পৰাই হাজোৰ নৱনিৰ্বাচিত বিধায়ক শ্ৰদ্ধাৰ প্ৰকাশ দাস ডাঙৰীয়ালৈও আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই হাজোলৈ আমি আহি গম পাইছোঁ আজি ইয়াৰ ৰাস্তা পদূলি যথেষ্ট বেয়া হৈছে আৰু আমি এইটোও দেখিছোঁ যে ইয়াৰ নৱনিৰ্বাচিত বিধায়ক প্ৰকাশ দাস ডাঙৰীয়াই ইতিমধ্যে উন্নয়নৰ কাম তেখেতে হাতত লৈছে, ৰাস্তা পদূলিবোৰ তেখেতে চাইছে। আমি আশা কৰিম যে হাজো শুৱালকুছি বিধানসভা সমষ্টিটো অসমৰ অন্যতম এক বিশেষ সমষ্টিলৈ ৰূপান্তৰ হ'ব। আৰু এটা কথা কৈ যাওঁ যে আমি দায়িত্ব গ্ৰহণৰ পিছৰ পৰা দেখিছোঁ বা আপোনালোকেও বিভিন্ন সময়ত দেখি আহিছে যে অনুসূচিত জাতি শব্দটো কোৱাৰ লগে লগে ভুৱা প্ৰমাণপত্ৰৰ বিষয়টো সমান্তৰালকৈ আহি আছে। এই ভুৱা প্ৰমাণপত্ৰৰ বিষয়টোৱে এই হাজো এই অঞ্চলত বা উত্তৰ কামৰূপ জিলাত বা গুৱাহাটীৰ মেট্ৰত বেছিকৈ আমি চৰ্চা হোৱা দেখা পোৱা আমি যোৱা সময়ছোৱাত আমি দেখিছোঁ। কিন্তু আমি আজি স্পষ্ট কৰি দিছোঁ যে আজি এই উত্তৰ কামৰূপ জিলাটো অনুসূচিত জাতি পৰিষদৰ নামত দুটামান স্বয়ম্ভূ সংস্থা গঠন কৰিছে, সেই সকলোকো আমি চিনাক্তকৰণ কৰিছোঁ। অনুসূচিত জাতি পৰিষদৰ সাধাৰণ সম্পাদক বুলি নিজকে চিনাকি দিয়া এই হাজোৰে আপোনালোকৰ ওচৰৰ নাতিদূৰৰে এজন ব্যক্তি আছে, যথেষ্ট জ্যেষ্ঠ। তেখেতক আমি এই হাজোৰ আজি এই পবিত্ৰ ভূমিৰ পৰাই এটা আহ্বানো জনাইছোঁ আৰু সকীয়াই দিছোঁ যে কোনো কাৰণতে অনুসূচিত জাতিৰ নাম পৰিষদৰ নাম ব্যৱহাৰ কৰি অনুসূচিত জাতিৰ ৰাইজক বিভ্ৰান্ত কৰিব নালাগে। আমি তেখেতে কাৰোবাক অনুসূচিত জাতি হয় নহয় এনেকুৱা ধৰণৰ কাম কাজত ব্লেকমেইলিঙতো আমি জড়িত হোৱা দেখিছোঁ। মই আজি এই সংবাদমেলৰ যোগেদি সকলোকে স্পষ্ট কৰি দিছোঁ যে অনুসূচিত জাতি পৰিষদৰ জাতিৰ প্ৰমাণপত্ৰই হওক বা অন্যান্য বিষয়ৰ ক্ষেত্ৰত, বিশেষকৈ অনুসূচিত জাতিৰ প্ৰমাণপত্ৰৰ ক্ষেত্ৰত যে আমাৰ যি সংশ্লিষ্ট জিলা সমিতি আছে, এতিয়া বৰ্তমান উত্তৰ কামৰূপ জিলাত আমাৰ দিগন্ত দাস সভাপতি আৰু লংকেশ্বৰ দাস সম্পাদক ৰূপে আমি তেখেতলোকক মনোনীত ইয়াত কৰিছোঁ, হেডক সমিতি আমি দিছোঁ। তেখেতলোকে এই বিষয়টো চোৱা চিতা কৰিব। আৰু ইতিমধ্যে আপোনালোকে জানে যে মিছন ভূমিপুত্ৰৰ যোগেদি গোটেই জাতিৰ প্ৰমাণপত্ৰ প্ৰদানৰ বিষয়টো পোনপটীয়াকৈ জিলা উপায়ুক্তই লৈছে। আৰু আমি দায়িত্বপ্ৰাপ্ত এটা সংগঠন হিচাপে আমাৰ জিলা সমিতিসমূহে অনুসূচিত জাতিৰ সেই লোকজনক চিনাক্তকৰণৰ কামটোৱে কৰে। গতিকে চিনাক্তকৰণৰ কামটো তেখেতলোকে কৰিব। আৰু আমাৰ আঞ্চলিক পৰ্যায়ত অনুসূচিত জাতি পৰিষদৰ খুব সুদৃঢ় সংগঠন আছে। আঞ্চলিকৰ সভাপতি সম্পাদকে চিনাক্তকৰণ কৰি দিয়াৰ পিছত আমাৰ জিলা সভাপতি সম্পাদকে চিনাক্তকৰণ কৰি দিয়াৰ পিছত আমাৰ জিলা উপায়ুক্তই জাতিৰ প্ৰমাণপত্ৰসমূহ দিয়ে। কিন্তু তৎসত্ত্বেও এই উত্তৰ কামৰূপ অঞ্চলত বিগত সময়ত বহু অনানুসূচিত জাতিৰ লোকে জাতিৰ প্ৰমাণপত্ৰ পোৱাৰ কথা আমাৰ কাণলৈ আহিছে। তেনেকুৱা ধৰণৰ অভিযোগো আমি পাইছোঁ, বাতৰি শিৰোনামা হৈছে। নাই, আমি তেনেকুৱা যদি উদাহৰণ আমি স্পষ্ট যেতিয়াই পাইছোঁ তেতিয়া আমি ক্ষমা কৰা নাই। আমাৰ সভাপতি আমাৰ প্ৰাক্তন বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী ডাঙৰীয়াৰ নেতৃত্বত জাতি পৰিষদে এটা বেলেগ মাত্ৰা লাভ কৰিছে। আৰু কোনো কাৰণত জাতিৰ এই প্ৰমাণপত্ৰৰ ক্ষেত্ৰত আমি কেতিয়াও আপোচ নকৰোঁ। কিন্তু এনেকুৱা এটা দুষ্ট চক্ৰ আছে, মই আপোনালোকক কৈছোঁৱেই যে জাতি পৰিষদৰ নাম লৈ তেওঁলোকে ক'ৰবাত আমাৰো পেট ব্যৱহাৰ কৰি জাতি পৰিষদক তেওঁলোকে বদনামী কৰিব বিচাৰে। সেই বদনামী কৰাসকলক আমি আজি এই স্থানৰ পৰাই সকীয়াই দিছোঁ যে অনাগত দিনত যদি তেনেধৰণৰ আমাৰ যিটো সাংবিধানিক বিষয়ৰ লগত জড়িত কথা, আমাৰ এই সাংবিধানিক অধিকাৰটো তেওঁলোকে যদি হস্তক্ষেপ কৰিব বিচাৰে আমি আইনগত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। আমি জয়তে আজি হাজোৰ এই ঐতিহাসিক স্থানত আপোনালোক সাংবাদিক বন্ধুসকলক স্বাগতম জনাইছোঁ। আৰু মই আপোনালোকক চিনাকি কৰি দিছোঁ, আজি মই নিজেই দীপাংকৰ হাজৰিকা অসম অনুসূচিত জাতি পৰিষদৰ সাধাৰণ সম্পাদক, আমাৰ ভাৰত দাস কেন্দ্ৰীয় সমিতিৰ উপসভাপতি, চক্ৰধৰ দাস কেন্দ্ৰীয় সমিতিৰ উপসভাপতি, নিৰ্ঝৰ দাস কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক, তেখেত বৰাক ভেলীৰ পৰা আমাক ৰিপ্ৰেজেণ্ট কৰিছে। আমাৰ শ্যাম সুন্দৰ চৰকাৰ ধুবুৰী জিলা সমিতিক
ৰিপ্ৰেজেণ্ট কৰিছে। আমাৰ লক্ষণ দাস আছে, গোৱালপাৰা পৰা ৰিপ্ৰেজেণ্ট কৰিছে, তেওঁ আমাৰ AGS। আৰু আমাৰ মাজত আছে উত্তৰ কামৰূপ জিলা অনুসূচিত জাতি পৰিষদৰ নৱনিৰ্বাচিত সভাপতি দিগন্ত দাস, সম্পাদক লংকেশ্বৰ দাস। আপোনালোকক জনাবলৈ পাই ভাল পাম যে আজি আমাৰ উজান বজাৰস্থিত কেন্দ্ৰীয় কাৰ্যালয়ত অসম অনুসূচিত জাতি পৰিষদৰ কৰ্ণধাৰ সভা আছিল। আমাৰ সভাপতি প্ৰাক্তন বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী ডাঙৰীয়াৰ নেতৃত্বত বৰ্তমান অসমত অসম অনুসূচিত জাতি পৰিষদৰ 58খন জিলা সমিতিয়ে কাৰ্যনিৰ্বাহ কৰি আছে। আৰু অসমৰ অনুসূচিত জাতিৰ একমাত্ৰ স্বেচ্ছাসেৱী চৰকাৰী পঞ্জীয়নযুক্ত অনুষ্ঠান অসম অনুসূচিত জাতি পৰিষদ। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে, অসমৰ গতিশীল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই অনুসূচিত জাতিৰ লোকসকলৰ উন্নয়ন ত্বৰান্বিত কৰাৰ উদ্দেশ্যেৰে যোৱা 10 মাৰ্চ 2026 তাৰিখে অনুসূচিত জাতি উন্নয়ন পৰিষদ শিডিউল কাষ্ট ডেভেলপমেণ্ট কাউন্সিল DRG প্ৰস্তাৱ গ্ৰহণ কৰিছে। সেয়াক আমি তেতিয়া আদৰণি জনাইছিলোঁ। আৰু আজি সংবাদমেলৰ যোগেদি আমি অনুৰোধ জনাইছোঁ, ইতিমধ্যে তেখেতে দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰিছে, যে অতি সোনকালে সেই প্ৰস্তাৱিত অনুসূচিত জাতি উন্নয়ন পৰিষদখনি গঠন কৰি অনুসূচিত জাতিৰ ৰাইজৰ উন্নয়নৰ গতিটো অসমৰ অন্যান্য জনগোষ্ঠীৰ লগতে সমভাৱে আগুৱাই লৈ যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।